আকৌ আহি লৈও গুচি গ'লগৈ ৰাতুল। মাৰ ঘৰত গ'লোঁ, তাৰপিছতে ল'ৰা দুটা আছিলে আৰু মোৰ মানুহটো আছিলে। সিহঁতি এটা যে ফোন কৰিছে, মা আমাৰ ঘৰ জ্বলি গ'ল। মই ক'লোঁ তহঁতৰ বস্তু ল'ব দৰকাৰ নাই, তহঁতি মানুহটো ওলাই যা। সিহঁতি ওলাই গ'ল, তাৰপিছতে ইয়াতে 5টা বডি হ'ল, জ্বলিলে। আৰু মোৰ 50,000 টকা আছিলে, সেইটোও জ্বলি গ'ল। পূজাৰ চাউল আনিছিলোঁ, কাপোৰ কানি যিমান আনিছিলোঁ চব জ্বলি। 5জন মানুহ জ্বলিলে, নেপালী মানুহ। মাইকীটোৰ নাম আছিলে মায়া আৰু 2টা ল'ৰাৰ নাম আছিলে, ল'ৰাকেইটাৰ নামকেইটা মই নাজানো, কেঁচুৱা আছিলে আৰু এটা বিশাল আৰু এটা নুনু। মোৰ খেলত লাগিছে, ল'ৰাটো নে আৰু এটা কাম কৰা মানুহটো এডোখৰত থাকে, সি মানে বহুত মদ খায়। সি কিজানি বিড়ি খাই কিনি জ্বলাই দিলে নেকি, ক'ৰবাত পেলাই দিলে কাপোৰত, তেতিয়াই জুইটো এটাৰ পৰা চব